ইতিমধ্যে আমি অৱগত হৈছোঁ যে নামতলা লাদাইগড় নিবাসী শ্ৰী কুমাৰ লিম্বুৰ বলেৰ' পিকআপ যোৱা 31 আগষ্টৰ দিনা ঘৰৰ পৰা নংলাইনৰ মন জিলাৰ অন্তৰ্গত তিতি থানা পুংমা কলনীত কেঁচা চাহপাত সংগ্ৰহ কৰি ঘৰলৈ বা কাৰখানালৈ বুলি যাওঁতে বাটতে নগা দুৰ্বৃত্তই অস্ত্ৰ শস্ত্ৰ দেখুৱাই ড্ৰাইভাৰসহ গাড়ী অপহৰণ কৰি লৈ যায় আৰু ৰাতি ড্ৰাইভাৰক মাৰপিট কৰে আৰু আন্ধাৰৰ সুযোগ পাই ড্ৰাইভাৰজন কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি পলাই আহিবলৈ সক্ষম হয়। এতিয়া ড্ৰাইভাৰজন পলাই আহিবলৈ সক্ষম হৈছে যদিও বৰ্তমানলৈকে গাড়ীয়ে কোনো সংসূত্ৰ পোৱা নাই। গতিকে আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি চৰাইদেউ জিলা প্ৰশাসনক এটাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে ইয়াৰ তদন্ত কৰি দোষীক তথা দুৰ্বৃত্তক কঠোৰতকৈ কঠোৰ